বন্ধুসকল, আপোনালোকে জানে যে NPS অলপ হাল সলনি কৰি UPS কৰিছে। যদিও কিছু নিয়ম হাল সলনি কৰিছে, তথাপি আমাৰ কৰ্মচাৰীৰ মাজত এটা ক্ষোভ থাকি গৈছে। এতিয়া বিভিন্ন ৰাজ্যত তুমুল আন্দোলন চলি আছে। বহুত আন্দোলন যে 25 বছৰটো কমাই 20 বছৰ কৰিব লাগে আৰু শতকৰা 10 টকাটো কাটিব নালাগে। এনেকুৱা ধৰণৰ কিছুমান দাবী জনাই আহিছে যে যদি EPS থাকে, EPSৰ কিছু নিয়ম হাল সলনি কৰিব লাগে। আৰু অৱসৰৰ সময়ত এই শতকৰা 10 টকা যিটো জমা থাকিব, কি হ'ব তাৰো এটা নিশ্চয়তা নাই। সেয়ে আমাৰ NM OPSৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিজয় কুমাৰ বন্ধু ডাঙৰীয়াই বিভিন্ন সামাজিক মাধ্যমত প্ৰত্যেক দিনেই দাবী জনাই আহিছে যে আমাক হুবহু পুৰণি পেঞ্চনটোৱে লাগে। তেখেতে বহুত চৰকাৰৰ ওচৰত আপত্তি জনাই আহিছে যে আমাক হুবহু পুৰণি পেঞ্চনটোৱে লাগিব। তেখেতে বহুত কষ্ট কৰি আছে আমাৰ কাৰণে। সেয়ে তেখেতক মই সালাম জনালোঁ। এইজন কৰ্মবীৰক আমি পাহৰিব নোৱাৰোঁ। আৰু এটা কথা, আমাৰ অসমৰ NPS সন্থাৰ সভাপতি শ্ৰীযুত অচ্যুতানন্দ হাজৰিকা দেৱে তেখেতেও দাবী জনাই আহিছে যে আমাক পুৰণি পেঞ্চনটোহে লাগে। তেখেতেও কৈ আহিছে যে আমাক পুৰণি পেঞ্চনটোৱে লাগে। আৰু আমাৰ কৰ্মচাৰীসকলৰো একেই দাবী যে আমাক পুৰণি পেঞ্চনটোৱে লাগে। কাৰণ পুৰণি পেঞ্চনটোত বহুত সুৰক্ষা আছে, এইটো আমি সকলোৱে জানো। আৰু পুৰণি পেঞ্চনত 20 বছৰ আছে আৰু তাতে একো পইচা নাকাটে, গভৰ্ণমেণ্টেহে পইচাখিনি দিয়ে। এই UPS 25 চনৰ এপ্ৰিলৰ পৰাহে আৰম্ভ হ'ব বুলি কৈছে। গতিকে এই দীঘলীয়া সময়খিনিত কিছুমান হয়তো সাল সলনি হ'ব পাৰে। তাৰ কাৰণে আমি বাট চাই আছো। আমাৰ যিসকল কৰ্মচাৰী বা শিক্ষক অৱসৰ লৈছে, তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। এতিয়া আপোনালোকে জানি পাইছে যে তেওঁলোকে কিমানকৈ পেঞ্চন পায় মাহেকত। 1000, 1200, 1400, 1800 টকা। মই আগতে কৈ আহিছোঁ, এইখিনি টকাৰে এখন সংসাৰ চলাব নোৱাৰি। নাখাই মৰি যাব, ঔষধ কিনিব নাপাই মৰি যাব। গতিকে চৰকাৰে বিবেচনা কৰি আমাৰ এই শিক্ষক কৰ্মচাৰীখিনিক এটা বাট মুকলি কৰি দিয়ে যেন। আৰু ইয়াৰ আগতো মই কৈছোঁ, যিসকলৰ 10 বছৰৰ কম আছে তেওঁলোকৰ কি হ'ব। তেওঁলোকে কৈছে 10 বছৰ হ'লেহে 10,000 টকা পেঞ্চন পাব আৰু প্লাছ দিয়ে 5,000, মুঠতে 15,000। এতিয়া এই 9 বছৰ 8 বছৰ যিসকলৰ হৈছে, সেইসকলৰ কিবা এটা যেন ব্যৱস্থা কৰে। এইটোৰ কাৰণে মই অসম চৰকাৰ আৰু ভাৰত চৰকাৰক মই কাতৰ মিনতি কৰিলোঁ। ধন্যবাদ।